মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ ইউটিউব চেনেল বিশ্বজিৎ ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ ত্ৰয়োদশ অধ্যায় পৃষ্ঠকালি আৰু আয়তন সাৰফেস এৰিয়া এণ্ড ভলিউম। আজিৰ পাঠটিত মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ অনুশীলনী 13.2ৰ অংকসমূহ কেনেকৈ সমাধান কৰিব লাগে সেই বিষয়ে। গতিকে তোমালোকে মনোযোগেৰে পাঠটি গ্ৰহণ কৰিবা। আহাচোন আমি আগবঢ়াৰ আগতে আমি নৱম শ্ৰেণীত পোৱা কিছুমান সূত্ৰৰ বিষয়ে আলোচনা কৰোঁ। এইটো এটা চৌপল বা যাক আমি ইংৰাজীত কিউবইড বুলি কওঁ। ইয়াৰ আয়তন হ'ল L × B × H, অৰ্থাৎ দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা। এইটো এটা ঘনক বা কিউব, যাৰ আয়তন হ'ল A কিউব, অৰ্থাৎ বাহু কিউব। ইয়াক আমি বেলন বা চিলিণ্ডাৰ বুলি কওঁ। ইয়াৰ আয়তন হ'ল πr² × h, য'ত r বেলনৰ ব্যাসাৰ্ধ আৰু h বেলনৰ দৈৰ্ঘ্য বা উচ্চতা। এইটো এটা শংকু বা কোণ। ইয়াৰ আয়তন হ'ল 1/3 πr² × h, য'ত r শংকুৰ ভূমিৰ ব্যাসাৰ্ধ আৰু h শংকুৰ উচ্চতা। এইটো এটা গোলক বা স্ফিয়াৰ। ইয়াৰ আয়তন 4/3 πr³, য'ত r গোলকটোৰ ব্যাসাৰ্ধ। আনহাতে ই এটা অৰ্ধগোলক বা যাক ইংৰাজীত হেমিস্ফিয়াৰ বুলি কোৱা হয়, যাৰ আয়তন গোলকৰ আয়তনৰ আধা, অৰ্থাৎ 2/3 πr³, য'ত r অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ। আহাচোন আমি অনুশীলনী 13.2ৰ প্ৰশ্নসমূহ কেনেকৈ সমাধান কৰিব লাগে সেই বিষয়ে আলোচনা কৰোঁ। অনুশীলনী 13.1ৰ প্ৰথম প্ৰশ্নটো আছিল এই ধৰণৰ: শংকু আকৃতিৰ এটা গোটা বস্তু এটা অৰ্ধগোলকৰ ওপৰত থিয় হৈ আছে, য'ত সিহঁত দুয়োটাৰ ব্যাসাৰ্ধ হ'ল 1 চেণ্টিমিটাৰ আৰু শংকুৰ উচ্চতা ইয়াৰ ব্যাসাৰ্ধৰ সমান। গোটা বস্তুটোৰ আয়তন পাইৰ মানেৰে নিৰ্ণয় কৰা। এটা শংকু যি এটা অৰ্ধগোলকৰ ওপৰত থিয় হৈ আছে। ইয়াত শংকুৰ ব্যাসাৰ্ধ সমান অৰ্ধগোলকৰ ব্যাসাৰ্ধ r = 1 চেণ্টিমিটাৰ দিয়া আছে আৰু শংকুৰ উচ্চতা ইয়াৰ ব্যাসাৰ্ধৰ সৈতে সমান, অৰ্থাৎ h = 1 চেণ্টিমিটাৰ। তেনেহ'লে এই গোটা বস্তুটোৰ আয়তন হ'ব শংকুৰ আয়তন প্লাছ অৰ্ধগোলকৰ আয়তন। আমি জানো শংকুৰ আয়তন 1/3 πr² × h আৰু অৰ্ধগোলকৰ আয়তন 2/3 πr³। যদি ইয়াত আমি r আৰু h ৰ মান বহুৱাই দিওঁ, তেনেহ'লে আমি পাম 1/3 π × 1² × 1 প্লাছ 2/3 π × 1³ চেণ্টিমিটাৰ কিউব, অৰ্থাৎ 1/3 π প্লাছ 2/3 π চেণ্টিমিটাৰ কিউব। এই দুয়োটাৰ পৰা পাই কমন ল'লে আমি পাম 1/3 প্লাছ 2/3 হোল ইনটু পাই চেণ্টিমিটাৰ কিউব। এতিয়া 1/3 প্লাছ 2/3 = 1, গতিকে গোটা বস্তুটোৰ আয়তন হ'ব পাই চেণ্টিমিটাৰ কিউব। অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নটো আছিল এই ধৰণৰ: ৰাছেল এজন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ। তেওঁক এখন পাতল এলুমিনিয়ামৰ পাতৰ সহায়ত 2 মূৰে 2টা শংকুসহ এটা বেলন আকৃতিৰ আৰ্হি প্ৰস্তুত কৰিবলৈ কোৱা হ'ল। আৰ্হিৰ ব্যাস হ'ল 3 চেণ্টিমিটাৰ আৰু দৈৰ্ঘ্য 12 চেণ্টিমিটাৰ। যদি প্ৰতিটো শংকুৰ দৈৰ্ঘ্য 2 চেণ্টিমিটাৰ হয়, তেন্তে ৰাছেলে প্ৰস্তুত কৰা আৰ্হিত থকা বায়ুৰ আয়তন নিৰ্ণয় কৰা।
ইয়াত ৰাছেলে প্ৰস্তুত কৰা আৰ্হিটোৰ এটা বেলন আকৃতিৰ অংশ আৰু তাৰ দুই মূৰে দুটা শংকু আকৃতি সংযুক্ত আছে। ইয়াত আৰ্হিটোৰ ব্যাস 3 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্য 12 সেন্টিমিটাৰ আৰু দুই মূৰে সংযুক্ত শংকুৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ। গতিকে মাজৰ বেলন অংশৰ দৈৰ্ঘ্য হ'ব 8 সেন্টিমিটাৰ। ইয়াত শংকু অংশৰ ব্যাসাৰ্ধ আৰু বেলন অংশৰ ব্যাসাৰ্ধ সমান r = 1.5 সেন্টিমিটাৰ, যিহেতু ব্যাস দিয়া আছিলে 3 সেন্টিমিটাৰ। আকৌ শংকু অংশৰ দৈৰ্ঘ্য h = 2 সেন্টিমিটাৰ আৰু বেলন অংশৰ দৈৰ্ঘ্য H = 8 সেন্টিমিটাৰ। এতিয়া আৰ্হিটোৰ থকা বায়ুৰ আয়তন সমান আৰ্হিটোৰ মুঠ আয়তনৰ সমান হ'ব, অৰ্থাৎ 2 × শংকুৰ আয়তন প্লাছ বেলনৰ আয়তন, অৰ্থাৎ 2 × 1/3 pi r² h প্লাছ pi r² × H। ইয়াৰ পৰা আমি যদি pi r² কমন লওঁ তেনেহ'লে পাম pi r² × 2/3 h প্লাছ H। আমি ইয়াত pi r h আৰু Hৰ মান বহুৱাই দিলে পাম 22/7 × 1.5² × 2/3 × 2 প্লাছ 8 সেন্টিমিটাৰ কিউব সমান হ'ব 22/7 × 1.5² অৰ্থাৎ 2.25 × 28/3। ব্ৰেকেটৰ মাজৰ অংশখিনি সৰল কৰি 28/3 পোৱা গ'ল। এতিয়া 7ৰে 28ক হৰণ কৰিলে 4 বাৰ আৰু 3ৰে 2.25ক ডিভাইড কৰিলে আমি পাম 0.75। ইয়াক যদি আমি 22 × 0.75 × 4 কৰোঁ তেতিয়াহ'লে আমি পাম 66, অৰ্থাৎ আৰ্হিটোত থকা বায়ুৰ আয়তন হ'ব 66 সেন্টিমিটাৰ কিউব। 3 নম্বৰ প্ৰশ্নটো আছিল এই ধৰণৰ। এটা গোলাপ জামুনত চেনিৰ ৰসৰ পৰিমাণ ইয়াৰ আয়তনৰ 30%। 5 সেন্টিমিটাৰ দৈৰ্ঘ্য আৰু 2.8 সেন্টিমিটাৰ ব্যাসৰ দুই মূৰে দুটা অৰ্ধগোলকযুক্ত এটা বেলন আকৃতিৰ 45টা গোলাপ জামুনত প্ৰায় কিমান ৰস থাকিব নিৰ্ণয় কৰা। এইটো এটা গোলাপ জামুনৰ আৰ্হি, যিটো দৈৰ্ঘ্য 5 সেন্টিমিটাৰ আৰু ব্যাস 2.8 সেন্টিমিটাৰ। দুই মূৰে থকা অৰ্ধগোলকৰ ব্যাসাৰ্ধ হ'ব তেনে 1.4 সেন্টিমিটাৰ, কাৰণ ব্যাস 2.8 সেন্টিমিটাৰ, গতিকে ব্যাসাৰ্ধ তাৰ আধা 1.4 সেন্টিমিটাৰ হ'ব। গতিকে দুই মূৰৰ পৰা 1.4 সেন্টিমিটাৰ বাদ দিলে মাজৰ বেলন অংশৰ দৈৰ্ঘ্য হ'ব 2.2 সেন্টিমিটাৰ। ইয়াত অৰ্ধগোলক অংশৰ ব্যাসাৰ্ধ আৰু বেলন অংশৰ ব্যাসাৰ্ধ r = 1.4 সেন্টিমিটাৰ, ব্যাস 2.8 সেন্টিমিটাৰৰ আধা। বেলন অংশৰ দৈৰ্ঘ্য h = 2.2 সেন্টিমিটাৰ। তেনেহ'লে এটা গোলাপ জামুনৰ আয়তন হ'ব বেলন অংশৰ আয়তন প্লাছ 2 × অৰ্ধগোলক অংশৰ আয়তন। বেলনৰ আয়তন pi r² × h প্লাছ 2 × অৰ্ধগোলকৰ আয়তন 2/3 pi r³। এতিয়া দুইটাৰ পৰা যদি আমি pi r² কমন লওঁ তেনেহ'লে পাম pi r² × h প্লাছ 4/3 r। ইয়াত pi r আৰু hৰ মান বহুৱাই দিলে আমি পাম 22/7 × 1.4 × 1.4 × 2.2 প্লাছ 4/3 × 1.4 সেন্টিমিটাৰ কিউব।
এতিয়া যদি আমি 7ৰে 1.4ক ডিভাইড কৰোঁ পাম 0.2 অৰ্থাৎ আমি পাম 22 ইনটু 0.2 ইনটু 1.4 ইনটু ব্ৰেকেটৰ মাজৰ অংশখিনি সৰল কৰিলে পোৱা যাব 12.2/3 এতিয়া 45টা গোলাপ জামুনৰ আয়তন হ'ব এটা গোলাপ জামুনৰ আয়তন পূৰণ 45 অৰ্থাৎ 22 ইনটু 0.2 ইনটু 1.4 ইনটু 12.2/3 যেটো এটা গোলাপ জামুনৰ আয়তন আছিল তাক 45 এৰে মাল্টিপ্লাই কৰি দিলে আমি 45টা গোলাপ জামুনৰ আয়তন পাম এতিয়া 3 ৰে 45ক ডিভাইড কৰিলে হ'ব 15 এতিয়া 22 into 0.2 into 1.4 into 12.2 into 15 কৰিলে পোৱা যাব 1127.28 centimeter cube যেটো হ'ব 45টা গোলাপ জামুনৰ আয়তন আকৌ আমি জানো যেনে গোলাপ জামুনৰ আয়তনৰ 30% চেনিৰ ৰসৰ পৰিমাণ গতিকে 45টা গোলাপ জামুনত চেনিৰ ৰসৰ পৰিমাণ হ'ব 45টা গোলাপ জামুনৰ আয়তনৰ 30% অৰ্থাৎ 1127.28 centimeter cube into 30% অৰ্থাৎ 1127.28 into 0.3 centimeter cube 30% অৰ্থাৎ 0.3 মাল্টিপ্লাই কৰিলে পোৱা যাব 338.184 centimeter cube এটোৱে হ'ল 45টা গোলাপ জামুনৰ থকা চেনিৰ ৰসৰ পৰিমাণ গতিকে 45টা গোলাপ জামুনত থকা চেনিৰ ৰসৰ পৰিমাণ হ'ব প্ৰায় 338 centimeter cube 4 নম্বৰ প্ৰশ্নটো আছিল এই ধৰণৰ চৌপল আকৃতিৰ এটা কাঠৰ পেন ষ্টেণ্ডত কলম ৰাখিবলৈ 4টা শংকু আকৃতিৰ গাঁত আছে চৌপলৰ জোখ 15 cm by 10 cm by 3.5 cm প্ৰতিটো গাঁতৰ ব্যাসাৰ্ধ 0.5 cm আৰু গভীৰতা 1.4 cm সম্পূৰ্ণ ষ্টেণ্ডত কাঠৰ আয়তন নিৰ্ণয় কৰা এটা চৌপল য'ত কলম ৰাখিবলৈ 4টা শংকু আকৃতিৰ গাঁত আছে চৌপলটোৰ দৈৰ্ঘ্য L = 15 cm প্ৰস্থ B = 10 cm আৰু উচ্চতা H = 3.5 cm দিয়া আছে তেনেহলে চৌপলটোৰ আয়তন হ'ব L into B into H অৰ্থাৎ 15 into 10 into 3.5 cm cube সমান 525 cm cube আকৌ শংকুৰ ব্যাসাৰ্ধ দিয়া আছে 0.5 cm আৰু শংকুৰ গভীৰতা H = 1.4 cm cube হলে 4টা শংকুৰ আয়তন হ'ব 4 into 1/3 pi r square into H অৰ্থাৎ 4 into 1/3 into 22/7 into 0.5 square into 1.4 cm cube ইয়াক কৰিলে আমি পাম 4 into 1/3 into 22/7 into 0.5 square অৰ্থাৎ 0.25 into 1.4 cm cube এতিয়া 7 এৰে 1.4 ক ডিভাইড কৰিলে 0.2 পোৱা যাব গতিকে এই খিনি খৰল কৰিলে পোৱা যাব 1.47 cm cube যেটো হ'ল শংকু আকৃতিৰ গাঁত 4টাৰ আয়তন গতিকে পেন ষ্টেণ্ডত থকা কাঠৰ আয়তন হ'ব চৌপলটোৰ আয়তন মাইনাস শংকু 4টাৰ আয়তন অৰ্থাৎ 525 minus 1.47 cm cube equal 523.53 cm cube উলটি থকা শংকু আকৃতিৰ এটা পাত্ৰ আছে ইয়াৰ উচ্চতা হ'ল 8 cm আৰু মুক্ত হৈ থকা শীৰ্ষভাগৰ ব্যাসাৰ্ধ 5 cm ইয়াৰ কোণলৈকে চপচপীয়াকৈ পানী ভৰোৱা হ'ল যেতিয়া 0.5 cm ব্যাসাৰ্ধৰ গোলাকাৰ কেইটামান শিখৰ গুলি পাত্ৰটোত ভৰোৱা হ'ল
পাত্ৰৰ 1/4 পানী ওলাই পৰিল। পাত্ৰটোত ভৰোৱা শেষৰ গুলিৰ সংখ্যা নিৰ্ণয় কৰা। এইটো এটা শংকু আকৃতিৰ পাত্ৰ। ইয়াৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ আৰু উচ্চতা 8 সেন্টিমিটাৰ। শংকুৰ ব্যাসাৰ্ধ r = 5 সেন্টিমিটাৰ আৰু শংকুৰ উচ্চতা h = 8 সেন্টিমিটাৰ। শংকুটোৰ আয়তন হ'ব 1/3 পাই r² × h। ইয়াত আমি r আৰু h ৰ মান বহুৱাই পাওঁ 1/3 পাই × 5² × 8 সেন্টিমিটাৰ কিউব, অৰ্থাৎ 1/3 পাই × 25 × 8 সেন্টিমিটাৰ কিউব, যেটো হ'ব শংকুটোৰ আয়তন। আকৌ শেষৰ গুলিৰ ব্যাসাৰ্ধ r = 0.5 সেন্টিমিটাৰ দিয়া আছে। তেনেহলে শেষৰ গুলিৰ আয়তন হ'ব 4/3 পাই r³, যেহেতু গুলিটো গোলক আকৃতিৰ। ইয়াত r ৰ মান বহুৱাই দিলে আমি পাম 4/3 পাই × 0.5 কিউব সেন্টিমিটাৰ কিউব, অৰ্থাৎ 4/3 পাই × 0.125 সেন্টিমিটাৰ কিউব। ধৰা হল শেষৰ গুলিৰ সংখ্যা nটা। শংকুটোত nটা শেষৰ গুলি ভৰোৱাই দিলে তাৰ পৰা 4/1 অংশ পানী ওলাই পৰে, অৰ্থাৎ nটা শেষৰ গুলিৰ আয়তন হ'ব শংকুৰ আয়তনৰ 4/1 ভাগ, অৰ্থাৎ n × শেষৰ গুলিৰ আয়তন, অৰ্থাৎ 4/3 পাই × 0.125 = 1/4 হ'ল × শংকুৰ আয়তন 1/3 পাই × 25 × 8। ইয়াক সৰল কৰিলে পোৱা যাব n × 0.5/3 পাই = 1/3 পাই × 50। 4ৰে 8ক দুবাৰ হৰণ যায় আৰু 2 × 25 = 50 পোৱা গ'ল। এতিয়া উভয় পক্ষৰ পৰা π/3 কেনসেল কৰিলে আমি পাম n = 50/0.5, অৰ্থাৎ n = 100। গতিকে শেষৰ গুলিৰ সংখ্যা হ'ব 100টা। অনুশীলনীৰ 6 নম্বৰ প্ৰশ্নটো আছিল এই ধৰণৰ। এটা গোটা লোৰ খুঁটা 220 সেন্টিমিটাৰ উচ্চতা আৰু 24 সেন্টিমিটাৰ ভূমি ব্যাস বিশিষ্ট বেলনেৰে গঠিত, যাৰ ওপৰ ভাগত 60 সেন্টিমিটাৰ উচ্চতা আৰু 8 সেন্টিমিটাৰ ব্যাসযুক্ত আন এটা বেলনে আবৃত কৰি আছে। খুঁটাটোৰ ভৰ নিৰ্ণয় কৰা যদি 1 ঘন সেন্টিমিটাৰ লোৰ ভৰ 8 গ্ৰাম, পাই = 3.14 ব্যৱহাৰ কৰা। ইয়াত প্ৰথম বেলনটোৰ ব্যাস দিয়া আছে 24 সেন্টিমিটাৰ আৰু উচ্চতা 220 সেন্টিমিটাৰ। আকৌ ইয়াৰ ওপৰত আন এটা বেলন আছে, অৰ্থাৎ 2 নং বেলনটোৰ দৈৰ্ঘ্য 60 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধ 8 সেন্টিমিটাৰ। তেনেহলে ইয়াত 1 নং বেলনৰ ব্যাস 24 সেন্টিমিটাৰ, অৰ্থাৎ 1 নং বেলনৰ ব্যাসাৰ্ধ r = হ'ব 12 সেন্টিমিটাৰ আৰু 1 নং বেলনৰ উচ্চতা h = 220 সেন্টিমিটাৰ। আকৌ 2 নং বেলনৰ ব্যাসাৰ্ধ R = 8 সেন্টিমিটাৰ আৰু 2 নং বেলনৰ উচ্চতা H = 60 সেন্টিমিটাৰ দিয়া আছে। তেনেহলে লোৰ খুঁটিটোৰ আয়তন হ'ব 1 নং বেলনৰ আয়তন প্লাস 2 নং বেলনৰ আয়তন। 1 নং বেলনৰ আয়তন হ'ল পাই r² × h প্লাস 2 নং বেলনৰ আয়তন পাই R² × H। দুইটাৰ পৰা পাই কমন ললে আমি পাম পাই হোল × r² × h প্লাস R² × h। ইয়াত পাই r h
capital R আৰু capital H ৰ মান বহুৱাই পাম 3.14 whole into 12 square into 220 plus 8 square into 60 centimeter cube. অর্থাৎ 3.14 whole into 12 square অর্থাৎ 144 into 220 plus 8 square অর্থাৎ 64 into 60 centimeter cube. অর্থাৎ খুঁটাটোৰ আয়তন হ'ব 3.14 whole into 31680 plus 3840 centimeter cube. ব্ৰেকেটৰ মাজৰ সংখ্যা দুটা যোগ কৰিলে পাম আমি 35520. অর্থাৎ খুঁটাৰ আয়তন হ'ব 3.14 into 35520 centimeter cube. সমান 111532.8 centimeter cube. আকৌ দিয়া আছে 1 ঘন সেন্টিমিটার লুৰ ভৰ 8 গ্রাম অর্থাৎ লুৰ ঘনত্ব হল 8 গ্রাম প্রতি ঘন সেন্টিমিটার তেনেহলে খুঁটাটোৰ ভৰ হ'ব খুঁটাটোৰ আয়তন পূৰণ লুৰ ঘনত্ব অর্থাৎ খুঁটাৰ আয়তন 111532.8 আৰু লুৰ ঘনত্ব 8 গ্রাম প্রতি ঘন সেন্টিমিটার পূরণ কৰিলে আমি পাম 892262.4 গ্রাম ইয়াক যদি আমি কিলোগ্রামত পৰিৱৰ্তন কৰো তেনেহলে পাম 892.2624 কিলোগ্রাম কাৰণ 1 কিলোগ্রাম ইকুৱেল 1000 গ্রাম অৰ্থাৎ 1000 এৰে ডিভাইড কৰিলে পোৱা যাব 892.2624 কিলোগ্রাম এইটোৱে হ'ব খুঁটাটোৰ ভৰ আহাচোন আমি 7 নম্বৰ প্ৰশ্নটো কি আছে চাওঁ 7 নম্বৰ প্ৰশ্নটো আছিল এই ধৰণৰ এটা 60 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ অৰ্ধগোলকৰ ওপৰত এটা 120 সেন্টিমিটাৰ ওখ আৰু 24 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ বিশিষ্ট লম্বীয় বৃত্তাকাৰ শংকু থিয় হৈ থকাকৈ গঠিত এটা গোটা বস্তু থিয়কৈ এটা পানী ভৰ্তি লম্বীয় বৃত্তাকাৰ বেলনৰ তল স্পৰ্শ কৰাকৈ প্ৰতিষ্ঠা কৰা হৈছে বেলনত থকা অৱশিষ্ট পানীৰ আয়তন নিৰ্ণয় কৰা যদি বেলনৰ ব্যাসাৰ্ধ 60 সেন্টিমিটাৰ আৰু উচ্চতা 180 সেন্টিমিটাৰ ইয়াৰ বেলনটাৰ ভিতৰত এটা অৰ্ধগোলকৰ ওপৰত এটা শংকু ৰে গঠিত এটা গোটা বস্তু প্ৰতিষ্ঠা কৰা হৈছে য'ত অৰ্ধগোলকৰ ব্যাসাৰ্ধ আৰু বেলনৰ ব্যাসাৰ্ধ r equal 60 centimeter আৰু বেলনৰ উচ্চতা capital H equal 180 centimeter আকৌ শংকুৰ ব্যাসাৰ্ধ 24 centimeter আৰু শংকুৰ উচ্চতা 120 centimeter তেনেহলে বেলনত থকা অৱশিষ্ট পানীৰ আয়তন হ'ব বেলনৰ আয়তন মাইনাস শংকুৰ আয়তন প্লাস অৰ্ধগোলকৰ আয়তন আমি জানো বেলনৰ আয়তন ইকুৱেল পাই বেলনৰ ব্যাসাৰ্ধ স্কয়াৰ ক্যাপিটাল R স্কয়াৰ ইনটু বেলনৰ দৈৰ্ঘ্য ক্যাপিটাল H মাইনাস শংকুৰ আয়তন 1/3 পাই শংকুৰ ব্যাসাৰ্ধ small r square into শংকুৰ উচ্চতা small h plus 2/3 into pi into অৰ্ধগোলকৰ ব্যাসাৰ্ধ capital R cube এই গোটেইখিনিৰ পৰা যদি আমি পাইটো কমন লওঁ তেনেহলে পাম পাই whole into capital R square into capital H minus within bracket 1/3 r square into h plus 2/3 r cube ইয়াত যদি আমি পাই r capital H small r small h ৰ মান বহুৱাই দিম তেনেহলে পাম 22/7 whole into 60 square into 180 minus within bracket 1/3 into 24 square into 120 plus 2/3 into 60 cube centimeter cube
ইয়াক সৰল কৰিলে পোৱা যাব 22/7 হোল ইনটু 60 স্কয়াৰ অৰ্থাৎ 3600 ইনটু 180 মাইনাস 1/3 ইনটু 24 স্কয়ার অর্থাৎ 576 ইনটু 120 প্লাস 2/3 ইনটু 60 কিউব অর্থাৎ 216000 সেন্টিমিটার কিউব। ইয়াত আমি 3 ৰে 120 ডিভাইড কৰিলে পাম 40 আকৌ ইফালে 3 ৰে ডিভাইড কৰিলে পোৱা যাব 72000। ইয়াক সৰল কৰিলে পোৱা যাব 22/7 হোল ইনটু 3600 ইনটু 180 ইকুৱেল 648,000 মাইনাস 576 into 40 কৰিলে পোৱা যাব 23,040 প্লাস 2 into 72,000 কৰিলে পোৱা যাব 1,44,000। এতিয়া ইয়াৰ পৰা আমি পাম 22/7 হোল ইনটু 6,48,000 মাইনাস 1,67,040 অর্থাৎ 22/7 ইনটু 4,80,960 সেন্টিমিটার কিউব। ইয়াক যদি আমি 22 ইনটু 4,80,960 মাল্টিপ্লাই কৰি 7 ৰে ডিভাইড কৰি দিওঁ তেনেহলে পাম 1511,588.57 সেন্টিমিটার কিউব। ইয়াক যদি আমি ঘনমিটাৰলৈ পৰিৱৰ্তন কৰো তেনেহলে মানটো হ'ব 1.511 মিটাৰ কিউব। অনুশীলনী 13.2 8 নম্বৰ প্ৰশ্নটো আছিল এই ধৰণৰ। এটা গোলক আকৃতিৰ কাঁচৰ পাত্ৰৰ 8 সেন্টিমিটাৰ দীঘল আৰু 2 সেন্টিমিটাৰ ব্যাসৰ এটা বেলন সদৃশ ডিঙি আছে। গোলকীয় অংশৰ ব্যাস হ'ল 8.5 সেন্টিমিটাৰ। ইয়াত ধৰা পানীৰ জোখ মাপ কৰি এটা শিশুৱে ইয়াৰ আয়তন 345 ঘন সেন্টিমিটাৰ পালে। ওপৰৰ জোখ ভিতৰৰ জোখ হিচাপে লৈ আৰু পাই ইকুৱেল 3.14 ধৰি তাই শুদ্ধ আছিল নে নাই পৰীক্ষা কৰা। কাঁচৰ পাত্ৰটোৰ আৰ্হি ইয়াৰ গোলকীয় অংশৰ ব্যাস 8.5 সেন্টিমিটাৰ আৰু বেলন আকৃতিৰ ডিঙিৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ আৰু ইয়াৰ ব্যাস 2 সেন্টিমিটাৰ। গতিকে দিয়া আছে গোলকীয় অংশৰ ব্যাস 8.5 সেন্টিমিটাৰ। গতিকে গোলকীয় অংশৰ ব্যাসাৰ্ধ কেপিটেল R ইকুৱেল হ'ব 4.25 সেন্টিমিটাৰ। বেলন অংশৰ ব্যাসাৰ্ধ R ইকুৱেল 1 সেন্টিমিটাৰ আৰু বেলন অংশৰ উচ্চতা h ইকুৱেল 8 সেন্টিমিটাৰ। তেনেহলে পাত্ৰটোত থকা পানীৰ আয়তন হ'ব বেলনৰ আয়তন প্লাস গোলকৰ আয়তন। বেলনৰ আয়তন পাই r স্কয়াৰ ইনটু h প্লাস গোলকৰ আয়তন 4/3 পাই কেপিটেল R কিউব। দুইটাৰ পৰা পাই কমন ললে আমি পাম পাই হোল ইনটু r স্কয়াৰ ইনটু h প্লাস 4/3 R কিউব। ইয়াত ৰাশিবোৰৰ মান স্থাপন কৰিলে আমি পাম 3.14 হোল ইনটু 1 স্কয়াৰ ইনটু 8 প্লাস 4/3 ইনটু 4.25 কিউব সেন্টিমিটাৰ কিউব। অৰ্থাৎ পাত্ৰটোত থকা পানীৰ আয়তন 3.14 হোল ইনটু 1 স্কয়াৰ ইনটু 8 প্লাস 4/3 ইনটু 4.25 কিউব সেন্টিমিটাৰ কিউব। ইয়াক সৰল কৰিলে পোৱা যাব 3.14 হোল ইনটু 8 1 স্কয়াৰ ইকুৱেল 1 গতিকে 1 ইনটু 8 8 পোৱা গ'ল প্লাস 4/3 ইনটু 4.25 কিউব কৰিলে পোৱা যাব 76.765625 সেন্টিমিটাৰ কিউব। ইয়াক সৰল কৰিলে পোৱা যাব 3.14 হোল ইনটু 8 প্লাস 4 ৰে 76.765625 মাল্টিপ্লাই কৰি 3 ৰে ডিভাইড কৰিলে পোৱা যাব 102.36
354 সেন্টিমিটার কিউব সমান 3.14 ইন্টু 8 প্লাস 102.354 কৰিলে পোৱা যাব 110.354 সেন্টিমিটার কিউব এতিয়া 3.14 এৰে 110.354 সেন্টিমিটার কিউবক মাল্টিপ্লাই কৰিলে পোৱা যাব 346.512 সেন্টিমিটার কিউব অর্থাৎ পাত্ৰটোত থকা পানীৰ আয়তন 346.512 ঘন সেন্টিমিটার গতিকে তাই শুদ্ধ নাছিলে শুদ্ধ উত্তৰটো হ'ব 346.512 সেন্টিমিটার কিউব ছাত্ৰ ছাত্ৰীসকল ইমান পৰে আমি অনুশীলনী 13.2 প্ৰশ্নসমূহ কেনেকৈ সমাধান কৰিব লাগে আলোচনা কৰিলো গতিকে তোমালোকে পাঠটি মনোযোগেৰে গ্ৰহণ কৰিছা আশা কৰিলো কিবা খোকোজা থাকিলে ভিডিঅটো বাৰে বাৰে চাই তোমালোকৰ ডাউটসমূহ দূৰ কৰিবা আৰু আগলৈও এই ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ